এফালে যদি অসমীয়াৰ হেপাহৰ ৰঙালী আনপিনে নিৰ্বাচন আকৌ চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক শুভেচ্ছা জনোৱা অনুষ্ঠান নলবাৰী জিলাৰ কাছিমপুৰ গাঁৱৰ বৈশ্য চুবুৰীৰ ৰাইজে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক শুভেচ্ছা তথা সম্বৰ্ধনা জনায় এই অনুষ্ঠানটি সমগ্ৰ গাঁৱৰ ৰাইজৰ সহায় সহযোগিতাত আৰু বৈশ্য চুবুৰীৰ নিৰ্দলীয় মনোনীত প্ৰাৰ্থী মনোজ বৈশ্যই আধৰা অনুষ্ঠানটি সফলভাৱে ৰূপায়ণ হয় আৰু এই চেগতে নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ নলবাৰী মণ্ডলৰ 4 নম্বৰ হাতী নমাটি গাঁও পঞ্চায়তৰ 10 নম্বৰ খণ্ডত নিৰ্দলীয় মনোনীত প্ৰাৰ্থী মনোজ বৈশ্যই কয় যে আগন্তুক দিনবোৰত বা ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ ইয়াতকৈও বিশেষভাৱে বৃহৎ অনুষ্ঠান কৰিবলৈ চেষ্টা কৰিম চাওক আমাৰ এই বিশেষ প্ৰতিবেদন কোন স্কুল তোমার বাপুজি হাই স্কুল তোমার কোন চুবুরি পড়া কোন চুবুরি বলিগাঁও কিমান পার্সেন্ট পাইছা কোন স্কুল পড়া এডমিশন লৈছেন অংকন বিশ্ব মই কাছিমপুৰ বাপুজি হাই স্কুলৰ মই এইবাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংস্কৃত ছাবজেক্টত লেটাৰ মাৰ্ক প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ সভামতে ৰিজাল্ট নহ'ল তথাপিও আগন্তুক বৰ্ষত মই যাতে ভালকৈ ভাল কৰিব পাৰোঁ ধুনীয়াকৈ যাতে কৰি স্কুলৰ পৰা মই ডক্টৰ সূৰ্য কুমাৰ ভূঞাকালীৰ পৰা চুপাৰ নাম উজ্জ্বল কৰিব মোৰ চুপাৰ নাম হ'ল কলিক চুপা গাঁও কাছিমপুৰ দেউতাৰ নাম শ্ৰী কুশল ৰাজবংশী এডমিশ্যন লৈছে এডমিশ্যন লোৱাৰ ইচ্ছা আছে ক'ত ল'বা মই সিদ্ধান্ত হোৱা নাই তেওঁলোকে ক'ত লোৱা হৈছে